আৰু ব'লক আজি ব্ৰেকফাষ্টত খাওঁ বৰা চাউল। এইকেইটা বৰা চাউল যে ডাঙৰজনী ভাগিনে আনিছিল নগাঁৱত থাকে, তাই আহোঁতে লৈ আহিছিলে। জানে মহাকে খাই খুব ভাল পায় বুলি। আৰু এয়া মই বনাবলৈ লৈছোঁ আজি। এদিন খাইছিলোঁ, পিছে ভিডিঅ' কৰা নহ'লে। একদম চিম্পুল বনাইছোঁ দেই। বেছি ইয়াত মই পোলাও চোলাও এনেকুৱাও বনাই থকা নাই। খালি অলপ দেৰি তিয়াই থোৱা বৰা চাউলখিনি অলপ কম পানীত সিজাইছোঁ আৰু তাতে অলপ ঘিউ দি দিছোঁ। ঘিউ এইকাৰণেই দিছোঁ যাতে বৰা চাউলখিনি বেছি থেপথেপীয়া মানে হৈ নাযায়, অলপ অইলি ভাৱ এটা থাকে, সেইকাৰণেই দিছোঁ। আৰু পানী কমাই দিছোঁ যাতে বহুত দেৰি তিয়াই থৈছিলোঁ যে কোমলি গৈছে। আৰু লগত যিয়ে খাওঁ নাখাওঁ ৰাতিপুৱা চাহ দুকাপ লাগিবই। গতিকে এয়া গাখীৰ চাহ বাকি লৈছোঁ। আৰু ব'লক এয়া চাওকচোন, চাহো হৈ গ'ল, এইফালে মোৰ বৰা চাউলো হৈ গ'ল। একদম মানে ধুনীয়া হৈছে, পেনপেনীয়াও হোৱা নাই আৰু ঘিউকণ দিয়াৰ কাৰণে বৰ বেছি ইটোৰ গাত সিটো লাগিও থকা নাই। এয়া চাওকচোন, জহা চাউলৰ যিটো আঠালেটীয়া ভাৱ সেইটোতো থাকিবই, সেইটো আকৌ থাকিলেহে ভাল লাগে খাবলৈ। আৰু ব'লক এতিয়া মই বৰা চাউলখিনি ধুনীয়াকৈ উলিয়াই লওঁ আৰু এওঁকো মাতি দিওঁ খাবলৈ। আৰু ব'লক মোৰ নতুন এটা দিনৰ মাজলৈ, নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া ধুনীয়াকৈ ব'লক বৰা চাউলখিনিও খাই লওঁ। আৰু ৰ'ব তাৰ আগতে সকলোকে জনাইছোঁ দেই ফাকুৱাৰ বহুত বহুত শুভেচ্ছা। আৰু সকলোৰে মানে জীৱনবোৰ ৰঙীন হওক, ধুনীয়া হৈ পৰক, তাৰেই কামনা কৰিলোঁ। এয়া মই অকণমান বাটাৰো দিছোঁ আৰু এচামুচ গাখীৰো দি দিছোঁ। এনেকৈ বাটাৰ অকণ আচলতে গৰম গৰম হেৰিয়াৰ লগত মানে বৰা চাউলৰ লগত বাটাৰ বা ক্ৰীম খাই খুব ভাল লাগে। এওঁকো দিলোঁ, ময়ো খালোঁ। আৰু আজি ৰাতিপুৱাটো এনেকৈয়ে সামৰিলোঁ, খুব ভাল লাগে। আৰু মোৰতো খোৱাৰ ষ্টাইলটো দেখিছেই, একেবাৰে ভোকত ধুনীয়াকৈ খাইছোঁ, মানে পূৰা ভৰ্তি ভৰ্তি চামুচ একদম মুখত সুমুৱাই দিছোঁ। খায়ো কিন্তু বিৰাট তৃপ্তি পালোঁ দেই। থেংক ইউ লিপি, মানে ভাগিনজনীৰ নামটো কৈছোঁ। আৰু এয়াও লৈছোঁ অলপ হোলী মানে ফাকুৱা, মাক দিবলৈ গ'লোঁ। এওঁক ক'লোঁ ভিডিঅ' এটা কৰিবাচোন, এওঁ পিছে ভালকৈ কৰিব জানিলে। আৰু মাক দি সেৱা কৰিলোঁ, মাৰ ভৰিতেই দিওঁ, যিহেতু মায়ে সেয়া নলয়, মানে নিদিওঁ মাক তেনেকৈ, গতিকে ডাঙৰক ভৰিতে দি সেৱা কৰোঁ। আৰু এইফালে আহিছোঁ, মই একাপ চুজি তিয়াই থৈছোঁ গাখীৰত। আজি ভাতৰ নিমন্ত্ৰণ যায়ে দিছে, ওপৰত ভাত খামগৈ। আৰু সেইকাৰণে মই বোলো এইখিনি কিবা এটা বনাই লওঁ। চুজিত মই একাপ গাখীৰ দিছিলোঁ যদিও আৰু অকণ আকৌ দি দিলোঁ, মানে প্ৰায় একাপ চুজিত 1.5 কাপ গাখীৰ দি থলোঁ। আৰু মই যাক ক'লোঁ বোলে অলপ চালাড বনাই লৈ যাম ৰ'বা। এয়া মই অলপ চালাড বনাইছোঁ। আৰু তাৰপাছতে ব'লক চালাডটোনো আৰু কি দেখাম, যি য'ত আছিলে চালাড বনাবলগীয়া পাচলি তাকেই দিলোঁ। অকণমান নিমখ তেল এইবিলাক দি সানি থৈ দিলোঁ। জলকীয়া অকণ দিছোঁ দেই, নেমু অকণ চেপি মুখত লগাকৈ, তেতিয়া আকৌ ভাল লাগে। আৰু এইফালে মই কেৰাহীটোত লৈছোঁ অলপ বাটাৰ। আপোনালোকে ইচ্ছা কৰিলে অকল বাটাৰটো বনাব পাৰে বা অকল ঘিউটো বনাব পাৰে। মোৰ দুইটা বস্তুৱে অলপ অলপ কম আছিল, গতিকে মিক্স কৰি ল'লোঁ ঘিউ আৰু বাটাৰ। আৰু তাৰপিছতে চেনি দি দিলোঁ আধা কাপ। আৰু এইখিনি কেৰামেল হ'বলৈ থৈ দিছোঁ। খুব বেছিও ৰঙা কৰি নেপেলাব, তেতিয়া আকৌ অকণমান তিটিকি ভাৱ এটা আহিব পাৰে। মই এয়া চেনিখিনি কেৰামেল হোৱালৈকে অকণমান লৰাই আছোঁ। এইটো কিনো বনাওঁ ব'লকচোন অকণমান দেখাই দিওঁ, খাবলৈ কিন্তু খুব ভাল লাগে। হ'লো স্পেচিয়েল বুলিয়ে ধৰক। আৰু আজি ইয়াকেই বনালোঁ, মিঠা কিবা এটা বনাবলৈ মন গ'ল, বোলো এনেকৈয়ে বনাওঁ চাওঁ। আৰু এয়া মই এতিয়া তিয়াই থোৱা চুজিখিনি ইয়াতে দি দিছোঁ। এনেকৈ কেতিয়াবা বনাই খাবচোন, যদি নাই খোৱা, খাবলৈ খুব ভাল লাগিব। এয়া চাওক, মোৰ চুজি হালোৱা একে নিমিষতে হৈয়ে গ'ল, বেছি সময় নালাগে। আৰু খাবলৈও কিন্তু বহুত টেষ্টি হয়। বাটাৰ বা ঘিউতে বনোৱা যায় যিহেতু খুব সোৱাদযুক্ত হয়। আপোনালোকে জানেই বাৰু সকলোৱে, কাৰণ দেখিয়ে আছে, বনায়ে আছে সকলোৱে। মই বোলো আজি এনেকৈয়ে হোলী বুলি বনাওঁ আৰু অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, দেখাই দিওঁ। যোনে যোনে খোৱা নাই খাব পাৰিব, একদম ইজিলি হৈ যায়। খুব এটা ধুনীয়া মানে চুইট ডিছ, টেষ্টি হালোৱা। আৰু তাৰপিছতে বনাই মেলি লৈ এওঁ গা ধুই আহিলে, মই বোলো ব'লা তোমাকো অকণ হোলী দি লওঁ। এওঁ আশীৰ্বাদো কৰিলে আৰু অকণমান এয়া ধেমালি কৰি গালতো লগাই দিলে, হেপী হোলী। আৰু আমাৰ ফালৰ পৰা সকলোকে আকৌ এয়া হেপী হোলী জনালোঁ দেই। সকলোৰে জীৱনবোৰ ধুনীয়া ৰঙা হওক, এয়া মানে ৰঙীন হৈ উঠক। আৰু আহি পালোঁ যাৰ ঘৰ, তাই টেবুল ৰেডি কৰিছে, ব'লক ধুনীয়াকৈ ভাতকেইটাও খাই লওঁ। আজি স্পেচিয়েল কি জানেনে, মই ভালকৈ দেখাব নোৱাৰিলোঁ যদিও কৈ দিছোঁ, আজি মাটি দালি, নিৰামিষ ভাত। আজি যিহেতু এয়া পূৰ্ণিমাও, আৰু গতিকে নিৰামিষেই খাম, কিন্তু ইয়াত স্পেচিয়েল হৈছে মাটি দালি। আৰু লগতে মই যে হালোৱা বনাইছিলোঁ চুইট ডিছ হিচাপে, সেয়াও লৈ আহিলোঁ।